এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে ডিএসপি সন্দীপন গাৰ্গক আজি সোধা পোছাৰ বাবে পুনৰ তলব কৰিছিল সন্দীপন গাৰ্গক সিআইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ পিছতে সন্দীপনক গ্ৰেপ্তাৰ জুবিনৰ মৃত্যুৰ সময়ত সিংগাপুৰত হিয়তত আছিল সন্দীপন এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে ডিএসপি সন্দীপন গাৰ্গক আজি সোধা পোছাৰ বাবে পুনৰ তলব কৰিছিল সন্দীপন গাৰ্গক আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপন গাৰ্গক জুবিনৰ হৈতে মৃত্যুৰ সময়ত সিংগাপুৰত ইয়াত আছিল সন্দীপন 4 দিন পূৰ্বে সন্দীপন গাৰ্গক সোধা পোছা কৰিছিল সিআইডি আজি গ্ৰেপ্তাৰ হৈছে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্বন্ধীয় ভায়েক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰিছে সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে সন্দীপন গাৰ্গক আজি সোধা পোছাৰ বাবে পুনৰ তলব কৰিছিল সন্দীপন আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় আৰু এই মুহূৰ্তত এই ঘটনা জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ সৈতে দীপাংকৰ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপন গাৰ্গক নিশ্চয় প্ৰিয়ংকা চাওক জুবিন গাৰ্গৰ মৃত্যুৰ 20টা দিন পিছত এটা ডাঙৰ খবৰ এটা ডাঙৰ ডেভেলপমেণ্ট এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপন গাৰ্গ এখন উপজিলাৰ তেওঁ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া জুবিন গাৰ্গৰ সৈতে ইয়তত সেইদিনা উপস্থিত আছিল আৰু সেইগৰাকী সন্দীপন গাৰ্গক আজি 6টো দিন আছিলে তেওঁক জেৰাৰ বাবে তলব কৰা হৈছিল আৰু তেওঁ যেতিয়া প্ৰায় 10:50 তেওঁ আহি সিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল আৰু ঠিক আধা ঘণ্টাৰ ভিতৰতেই সন্দীপন গাৰ্গক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আদালতত হাজিৰ কৰোৱা হ'ব আজি স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব সেইবোৰ কথা আহিব কিন্তু গ্ৰেপ্তাৰৰ সংখ্যা 5 জনলৈ বৃদ্ধি পাইছে প্ৰথম অৱস্থাত দেখিছিলো সামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা দ্বিতীয়তে আমি দেখিছিলো শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত আৰু এইবাৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে ডাঙৰ খবৰ আৰু আমি সিআইডিৰ কাৰ্যালয়ত এই মুহূৰ্তত উপস্থিত আছো আৰু সন্মুখৰ পৰাই আমি আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত দেখুৱাইছো এয়া সিআইডিৰ কাৰ্যালয়ত আজিৰ দিনটোত সাংঘাতিক এক প্ৰকাৰ ব্যস্ততা আমি পুৱাৰ পৰাই আমি পূৰ্বৰ বাতৰিসমূহত জনাইছিলো যে আজি এটা ডাঙৰ ডেভেলপমেণ্ট হয়তো দেখিবলৈ পোৱা যাব আমি খবৰ দিব পাৰিম আৰু ঠিক একেধৰণে এই মুহূৰ্তত কৈছো স্পেচিয়েল ডিজিপি মুন্না প্ৰসাদ গুপ্তা SSP ৰজি কলিতাকে ধৰি নৱকুমাৰ ডেকা মৰমী দাস এই আটাইবোৰ যি 9গৰাকীকৈ যি SITৰ যি বিষয়া আছিলে তেওঁলোকৰ উপস্থিতি আজি আমি 9:30 বজাতে আমি দেখিবলৈ পাইছিলো 9:30 বজাৰ লগে লগে তেওঁলোকে SITত আহি সিআইডিত আহি হাজিৰ হৈছিল তাৰ পিছত এজনকৈ ভিতৰলৈ সোমাইছিল দীপাংকৰ যদি চোৱা হয় শেখৰজ্যোতি গোস্বামীয়ে যি বিস্ফোৰক অভিযোগ আনিছিল SIT লিক হোৱা পত্ৰখনত য'ত জুবিন গাৰ্গক বিহপান কৰোৱাই হত্যা কৰা হোৱাৰ দৰে এটা চাঞ্চল্যকৰ অভিযোগ এটা মহা বিস্ফোৰণ ঘটাইছিল সেই শেখৰজ্যোতি গোস্বামীয়ে জেৰাৰ সময়ছোৱাত গতিকে এইজন সন্দীপন গাৰ্গ যি নেকি আজি 20 দিন হ'ল এই ঘটনাৰ 20 দিন হ'ল সাক্ষী আছিল সন্দীপন গাৰ্গ সেই সন্দীপন গাৰ্গে আনকি মোবাইলটো লৈ অনা নাছিল সিদ্ধাৰ্থ শৰ্মাৰ পৰা বহুখিনি অভিযোগ আছিল এই সন্দীপন গাৰ্গৰ বিৰুদ্ধেও আজি ইমান দিনৰ মূৰত অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল নিশ্চিতভাৱে কৰবাত কিবা এটা ডাঙৰ ৰহস্য সোমাই আছে কৰবাত কথাৰ যথেষ্টখিনি খেলিমেলি আছে ক্লু পাইছে SIT চাওক আমি পূৰ্বৰ বাতৰিত আপুনি ষ্টুডিঅ'ত আছিল জয়ন্ত আৰু আমি ফিল্ডত থাকি কৈছিলো যে তেওঁ যিসমূহ ভুল কৰি কৈছিল সেই ভুলসমূহৰ কোনো ধৰণৰ অনুশোচনা দেখুওৱা নাছিল SITয়ে আমি বাৰম্বাৰ প্ৰশ্ন কৰিছিলো যে কিয় সন্দীপন গাৰ্গক এই মুহূৰ্তলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই বহুজনে প্ৰশ্ন কৰিছিল কাৰণ সন্দীপন গাৰ্গে সেই মাৰাত্মক ভুলটো কৰিছিল যে জুবিন গাৰ্গৰ যিটো মোবাইল ফোন এই মোবাইল ফোনটো সিংগাপুৰতে সিদ্ধাৰ্থ শৰ্মাৰ হাতত গতাই থৈ আহিছিলে তাৰ পিছত সেই মোবাইলটোৰ পৰা বহু আপত্তিজনক তথ্য ডিলেট হোৱাৰ তথ্যমান কি SITয়ে লাভ কৰিছিলে গতিকে তাৰ পিছত এই যি ধাৰাবাহিকতা বা SITয়ে যি বাৰম্বাৰ তেওঁক ওপৰজুপৰি জেৰা চলাইছিলে আমি পূৰ্বতে লক্ষ্য কৰিছিলো যি 5টা দিন পূৰ্বতে তেওঁ আহিছিল দুপৰীয়া 1-2 বজাত তেওঁ আহে ৰাতি 12-1 বজাত তেওঁ ঘৰলৈ যাবলৈ দিয়া হয় ঠিক একেদৰে পুনৰবাৰ তেওঁ আহে SITলৈকে গতিকে এই যিটো দীৰ্ঘ যি পৰিক্ৰমা সেয়া অৱশেষত এই মুহূৰ্তত ওৰ পৰিছে আৰু আমি দেখুৱাইছো ইজনৰ পিছত আনজনকৈ শীৰ্ষ যি SITৰ বিষয়া বৰ্তমান ইয়াত আহি উপস্থিত হৈছে আৰু এয়া আন এগৰাকী বিষয়া এই মুহূৰ্তত আহি ইয়াত উপস্থিত হৈছে মুন্না প্ৰসাদ গুপ্তা ভিতৰ ভাগত আছে আৰু আজি আমি লক্ষ্য কৰিছো 9:30 বজাৰ পৰা 10 বজাৰ ভিতৰতে কিন্তু SITৰ লোকসকল আহিছিলে তাৰ পিছত যিগৰাকী ৰূপকমল কলিতা প্ৰবাসী অসমীয়া প্ৰথমগৰাকী ধৰা দিছিল SITত যোৱাকালি নিশা ঘৰলৈ যাবলৈ দিয়া হোৱা নাছিলে সেয়া এটা ডাঙৰ বিগ আপডেট আছে কাৰণ তেওঁকো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে নেকি এই ধৰণৰ প্ৰশ্ন কিন্তু এই মুহূৰ্তত আহিব কাৰণ যোৱাকালি আমি ভাবিছিলো যে 6 বজাত তেওঁক SITৰ পৰা যাবলৈ দিয়া হৈছে কিন্তু যাবলৈ দিয়া হোৱা নাছিল তেওঁক অৰে নিশা
SITয়ে SBৰ যিটো স্পেচিয়েল ব্ৰাঞ্চ আছে কাহিলীপাৰাত থকা সেই স্পেচিয়েল ব্ৰাঞ্চত ৰখা হৈছিলে পুৱাতে ঠিক 9:30 বজাৰ লগে লগে পুনৰ SITলৈকে অৰ্থাৎ CIDৰ কাৰ্যালয়লৈকে লৈ অহা হৈছে একেদৰে 10:50 আমি দেখিছিলোঁ সাধাৰণভাৱে তেওঁ অইন দিনে যিদৰে আহে অইন দিনে যিদৰে তেওঁ সাজ পোছাক পৰিধান কৰি আহে বা তেওঁৰ যিটো আমি গতিবিধি দেখিছিলোঁ এই একেই গতিবিধিৰে সন্দীপন গাৰ্গ আজি CIDৰ কাৰ্যালয়ৰ ভিতৰ ভাগত সোমাইছিলে লগত দুজন PSO আছিলে সেয়াও আমি দেখিছিলোঁ কিন্তু সন্দীপন গাৰ্গ ভিতৰত সোমাল কি নোসোমাল তেওঁৰ যি বিপদ ধ্বনি যি বাজি আছিল যি তেওঁৰ বিপদ সংকেত বাজি আছিল সেয়া এই মুহূৰ্তত ফাদিল হৈছে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে যেটো কৈছো যে 18/2025 61/2 105 106 দীপাংকৰ সংযুক্ত হৈ থাকক এটাৰ পিছত আনটো ডাঙৰ খবৰ আমি জনাই